নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅ'ত মই জিতেন আৰু সকলোৱে যেহেতু জ্ঞাত যে সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি আপোনালোকৰ মাজলৈ লৈ আহোঁ এগৰাকী বিশেষজ্ঞ চিকিৎসক য'ত আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিয়ে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে পুনতে মই চিকিৎসকগৰাকীৰ সৈতে পৰিচয় কৰাই দিবলৈ ওলাইছোঁ মোৰ সৈতে উপস্থিত আছে বিকৰোগ বিশেষজ্ঞ ডক্টৰ অৰূপ কুমাৰ নাথ ছাৰ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ হয় আৰু যেহেতু দৰ্শকসকলে গমেই পালে যে আমাৰ সৈতে আজি বিকৰোগ বিশেষজ্ঞগৰাকী উপস্থিত আছে গতিকে আপোনালোকৰ যদি কিবা সমস্যা আছে যদি আপোনালোকে বৃক্ক ৰোগ সম্পৰ্কে বা কিডনিৰ সম্পৰ্কে কিবা জানিব বিচাৰে তেনেহলে পলম নকৰিব বৰ্তমান সময়ত আমি পোনপটীয়া সম্প্ৰচাৰত আছো আৰু আপোনালোকে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো স্ক্ৰীনত দি থৈছো আমাৰ ফোন নম্বৰটো হৈছে 0361246670 গতিকে পলম নকৰিব আমালৈ ফোন কৰক আপোনালোকে কিডনিৰ সমস্যাৰ সম্পৰ্কে বা ইউৰিনৰো যদি কিবা সমস্যা আছে তেনেহলেও সুধিব পাৰে ফোন কৰিব পাৰে আৰু আমি পৰামৰ্শ দিবলৈ ছাৰৰ পৰা পৰামৰ্শ ল'বলৈ আমি চেষ্টা অব্যাহত ৰাখিম অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ পুনৰ এবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু যেহেতু আমি পূৰ্বেও কিডনিৰ সম্পৰ্কে কথা পাতিছোঁ গতিকে আমি লক্ষণসমূহৰ বিষয়ে পৰৱৰ্তী সময়ত বাৰু অকণমান চাম কিন্তু আজি চিকিৎসা কেনেকুৱা ধৰণৰ সম্ভৱ কেনেকৈ ধৰণে উপকৃত হ'ব পাৰে আমি অকণমান চমুৱাই আনিম কাৰণ কিয় আৰম্ভণিৰ পৰা যদি আমি কথাবিলাক পাতিবলৈ যাওঁ লক্ষণসমূহৰ পৰা আদি কৰি যদি অলপ গোটেইখিনি কথাকে যদি সামৰি ল'ব বিচাৰোঁ তেনেহ'লে বহুত কথা থাকিয়ে যায় গতিকে মই চিন্তা কৰিছোঁ যে বেমাৰ হয় আমি আগতে পাতিছোঁ লক্ষণ চৈখনৰ ওপৰত কথাখিনি পাতিছোঁ গতিকে আজি সেইসমূহ সমাধান আমি কেনেকৈ ধৰণে কৰিব পাৰোঁ সেই সম্পৰ্কে কথা পাতিম কিডনিৰ বিভিন্ন সমস্যাসমূহ কি ধৰণে সমাধান কৰা হয় বা আপোনালোকৰ চিকিৎসা পদ্ধতিত কেনেধৰণৰ ব্যৱস্থা আছে সেইসমূহৰ বিষয়ে কথা পাতিম পুনতে ফোন এটা আছে আমি ফোনটো লৈ লৈছোঁ হয় পোনপ্ৰথমে আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব লাচিতনগৰৰ পৰা কৈছিলোঁ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব তাৰমানে মোৰ আজি 1 বছৰ আগৰ পৰা মোৰ মানে কিডনী ষ্ট'ন হৈছিলে মানে পেচাবৰ নলীৰ তাতে পাথৰ আহি ফাঁচি আছিলে হয় শুনি আছোঁ ক'ব পাথৰ হৈছিল পিছত জিএমচিত মোৰ অপাৰেশ্যন হৈছিল মানে পেচাবৰ ৰাস্তা দি পাথৰটো ওলাইছিলে ডাঙৰীয়া আপুনি কাইণ্ডলি টেলিভিশ্যনৰ পৰ্দাৰ পৰা অকণমান আঁতৰলৈ আহি লওক তেতিয়া আপুনি কথাখিনি ধুনীয়াকৈ ক'ব পাৰিব আমাৰ শুনাত সুবিধা হ'ব তাৰপিছত উত্তৰটো শুনিবৰ বাবে আপুনি টেলিভিশ্যনৰ পৰ্দাৰ কাষত যাব পাৰিব মানে মোৰ পাথৰটো মানে ফাঁচি গৈছিল পিছত প্ৰেচাৰটো ব্লক হৈ গৈছিলে হা প্ৰেচাৰটো ব্লক হৈ যোৱাৰ পিছত জিএমচিৰ পেচাবৰ ৰাস্তা দি ভাঙিটো 1.5 চেণ্টিমিটাৰ হৈছিলে অ'কে শুনি আছোঁ পিছত পাথৰটো মানে লেপ্ৰস্কপি মানে জিএমচিত জোৰ-জবস্তিৰ কাৰণে ভাঙি কেনে ওলাইছিলে তাৰে পিছত 3 মাহ পিছত মানে ইউৰিথ্ৰেল টিক্সাৰ হৈ গৈছিলে মোৰ ইউৰিনত ইনফেকশ্যন হৈছিলে হয় ইনফেকশ্যন ইউৰিথ্ৰেল টিক্সাৰ মানে পেচাবটো মানে ব্লক টাইপ জোৰ লগাব লাগে জ্বলন হয় বিষাই এনেকা হৈছিলে পিছত আজি মই 15 দিন আগত পিছত ইউৰিথ্ৰেল টিক্সাৰ হ'ব বুলি গম পোৱাৰ পিছত মই চাৰ্জাৰী কৰিছিলোঁ হা এতিয়া পেচাবটো মানে অলপ জ্বলন হৈ আছে কিন্তু পেচাবটো ঠিকে হৈ আছে ছাৰ কিবা সুধিব নেকি তেখেতক আপুনি হয় আপোনাৰ ষ্ট্ৰিকচাৰ ইউৰেথ্ৰাৰ কাৰণে যেটো অস্ত্ৰোপচাৰ হেতু এন্ডোস্কোপিক টেকনিকত হৈছে নে কাটি পেলাই বাহিৰৰ পৰা কৰা হৈছে আৰু স্যাৰ মই আৰু এটা কথা আকৌ হ'ব নেকি মানে মই চাৰ্জাৰী কৰিছোঁ মাৰোৰী হস্পিটেলত আজি 15 দিন আগত ডাঙৰীয়া আপুনি যদি শুনি আছে ছাৰে এটা প্ৰশ্ন উত্থাপন কৰিছিলে আপোনাক ছাৰে কিবা এটা সুধিছে আপুনি সেইটো উত্তৰ দিয়কচোন আপোনাৰ এতিয়াও প্ৰসাৱৰ নলী যেটো কেথেটাৰ বুলি কওঁ আমি এই কেথেটাৰটো আপোনাৰ লগোৱা আছে নে কেথেটাৰটো উলাই দিয়া হৈছে কেথেটাৰটো স্যাৰ 72 ঘণ্টাৰ পিছত মই খুলি দিয়া হ'ল মানে ছাৰে কৈছিলে 72 ঘণ্টা ৰাখিব লাগে পিছত খুলি দিছে এতিয়া আপোনাৰ প্ৰসাৱটো খোলাকে বা আগতে ষ্ট্ৰিকচাৰ হোৱাৰ আগত যি ধৰণে জোৰ দিব লগা আছিলে প্ৰসাৱটো কমকৈ হৈছিল এতিয়া হেতু আপোনাৰ খোলাকে বা ভালকে হৈছে নে নাই লগত বাৰু কিছু জ্বলাপোৰা কিছু দিনলৈ থাকিব যেহেতু আপোনাৰ ষ্ট্ৰিকচাৰ ইউৰেথ্ৰা আপুনি ইমান ভালকে কথাখিনি আমাক বুজাই কৈছে আৰু পাথৰৰ যেতিয়া অস্ত্ৰোপচাৰ হয় এন্ডোস্কোপিক অস্ত্ৰোপচাৰৰ পিছত ষ্ট্ৰিকচাৰ ইউৰেথ্ৰা কিছু শতাংশ ৰোগীৰ হ'ব পাৰে গতিকে আপোনাৰ যেহেতু ষ্ট্ৰিকচাৰটো হৈছে গতিকে তাৰো যেহেতু অস্ত্ৰোপচাৰ হৈ গৈছে গতিকে
জ্বলা-পোৰাটো কিছুদিনৰ কাৰণে থাকিব গতিকে আপুনি আপোনাৰ চিকিৎসকৰ লগত কথা পাতি হয়তো তেওঁলোকে কিবা এটা দুটা ঔষধ দিও এই জ্বলা-পোৰাটো কিছুদিনৰ কাৰণে কম কৰি দিব পিছলৈ কিন্তু সি লাহে লাহে কমি আহিব আৰু এই সময়ছোৱাত আপুনি প্ৰস্ৰাৱটো ধৰি নাৰাখিব দীঘলীয়াকৈ আৰু অলপ পানীটো বেছিকৈ খাব যাতে প্ৰস্ৰাৱটো খোলা হৈ থাকে স্যাৰ তেখেতে আৰু এটা কথা জানিব বিচাৰিছিলে যে পৰৱৰ্তী সময়ত আকৌ হ'ব নেকি পাথৰ হয় কিডনিৰ পাথৰৰ যেটো সমস্যা কিডনিৰ পাথৰৰ সমস্যাটো এজন ৰোগীৰ কাৰণে তেওঁ গোটেই জীৱনৰ সমস্যা এবাৰ যেহেতু আপোনাৰ পাথৰটো ওলাইছে আকৌ হোৱাৰ সম্ভাৱনা থাকে আৰু দেখা যায় যে শতকৰা 50% লৈকে ৰোগীৰ পাথৰটো আকৌ হ'ব পাৰে কাৰণ পাথৰটো প্ৰস্তুত হয় কিডনিত আৰু আমি কিডনিটো কেতিয়াও আমি ওলাই দিব নোৱাৰো যেনেকৈ আমি ধৰি লওক গলব্লাডাৰত পাথৰ হ'লে আমি গলব্লাডাৰটো উলিয়াই পেলাই দিব পাৰোঁ যদি এপেণ্ডিক্সৰ প্ৰব্লেম হয় আমি এপেণ্ডিক্সটো উলিয়াই পেলাই দিব পাৰোঁ কিন্তু কিডনিত পাথৰ হ'লে আমি কিডনিটো ওলাই দিব পৰাটো ভাবিব নোৱাৰা কথা আমি কিডনিটো ভালে ৰাখিব লাগিব গতিকে যিহেতু আমাৰ কাৰখানাটো থাকিব পাথৰৰ কাৰখানাটো কিডনিটোৱে যদি কিডনিটো যেতিয়া থাকিব পাথৰ হোৱাৰ সম্ভাৱনাটো থাকিব গতিকে খোৱা বোৱাৰ কিছু নীতি নিয়ম আছে যদি আপোনাক চিকিৎসকে বুজাই দিয়া নাই তেতিয়াহ'লে আপুনি আমাৰ কিডনি হস্পিটেল সোণাপুৰ গুৱাহাটীলৈ আহিলে আমি আকৌ পৰৱৰ্তী সময়ত পাথৰটো নহ'বৰ কাৰণে কি ধৰণৰ আপুনি ব্যৱস্থা ল'ব লাগিব কি খাদ্য খাব লাগিব কি খাদ্য এৰাই চলিব লাগিব এই গোটেই বস্তুবিলাক আমাৰ তাত আমি বিনামূলীয়াকৈ আপোনাক দি দিওঁ আৰু যদি আপুনি আহিবলৈ কিছু অসুবিধা আছে তেতিয়াহ'লে মোৰ নামত ডক্টৰ অৰূপ কুমাৰ নাথ বুলি আমাৰ এটা ইউটিউব চেনেল আছে তাতে গ'লে কিডনিৰ পাথৰ হোৱা ৰোগীয়ে কি খাব লাগে কি খাব নালাগে বুলি এটা খাদ্যাভাসৰ তালিকা আমাৰ ইউটিউব চেনেলত দিয়া আছে তো আপুনি সেইটো লৈ ল'ব পাৰিব হয় খুব ধুনীয়াকৈ ছাৰে উত্তৰটো দিলে ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আপুনি ছাৰৰ পৰা উত্তৰটো খুব ধুনীয়াকৈ পাইছে আৰু যিখিনি কথা ছাৰে ইতিপূৰ্বে ক'লে আপোনাক যিখিনি পৰামৰ্শ আগবঢ়াইছে সেই পৰামৰ্শখিনি যদি আপুনি পুনৰবাৰ শুনিব বিচাৰে আমি দুখিত যে আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় কিন্তু আটাইতকৈ ভাল লগা কথাটোৱে হ'ল যে আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত এই অনুষ্ঠানটো উপলব্ধ হ'ব গতিকে ছাৰে যিখিনি আপোনাক পৰামৰ্শ দিলে সেই পৰামৰ্শখিনি পুনৰবাৰ যদি আপুনি শুনিব বিচাৰে তেনেহ'লে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ চাব তেতিয়াহ'লে ছাৰৰ পৰামৰ্শখিনি আকৌ এবাৰ শুনিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ এবাৰ ছাৰ খুব ধুনীয়াকৈ আচলতে আপুনি কথাখিনি বুজাই দিছে আমি কথা পাতিম কিন্তু ছাৰ আৰু এটা ফোন লাইনত আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব ডাঙৰীয়া জনাওক আপুনি কি জানিব বিচাৰিছে হয় মোৰ দেউতা মানে প্ৰষ্টেট গ্ৰেণ্ড হৈছিলে এই পেচাবৰ পেচাব গাঁঠি লাগি ধৰে পেচাব ভালকৈ নহয় তেখেতৰ প্ৰস্ৰাৱৰ নলী যিটো আমি কেথেটাৰ বুলি কওঁ তেখেতে নলীৰ সহায়ত পেচাব কৰিব লগা হৈ আছে নে নিজে পেচাব কৰিব পাৰি আছে বৰ্তমান পেচাবৰ পাইপ লগাবলগীয়া হোৱা নাই কিন্তু যেতিয়া অসুখটো হৈছিল তেতিয়া মানে পেচাবৰ পাইপ লগাবলগীয়া হৈছিলে কিন্তু খুৰাৰ বয়সটো কিমান হ'ব আৰু বয়স আপোনাৰ 55 হ'ব হয় আমি আপোনাক উত্তৰটো দিছোঁ আপুনি টেলিভিশ্যনৰ পৰ্দাতেই চাব পাৰিব প্ৰষ্টেট গ্ৰন্থিৰ বাঢ়ি অহা সমস্যাটো বয়সস্থ পুৰুষসকলৰ এটা খুব কমন সমস্যা 40 বছৰৰ পিছতে সকলো পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিটো লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে প্ৰষ্টেট গ্ৰন্থিটো মূত্ৰাশয়ৰ ঠিক তলতে মূত্ৰনলীৰ চাৰিওকাষে ঘূৰি পেলাই থকা এটা অৰ্গেন যিটো আমি এচেছৰী ছেক্সুৱেল অৰ্গেন বুলি কওঁ পুৰুষসকলৰ ওজনটো থাকে 16 পৰা 20 গ্ৰাম মান কিন্তু 40 বছৰৰ পিছত পুৰুষসকলৰ শৰীৰত হোৱা কিছু তাৰতম্যৰ কাৰণে প্ৰষ্টেট গ্ৰন্থিটো লাহে লাহে বাঢ়িবলৈ ধৰে আৰু তেতিয়া সি প্ৰস্ৰাৱৰ নলীৰ ওপৰত যিহেতু মূত্ৰনলীৰ ওপৰত এটা প্ৰেছাৰ আহে তাৰ কাৰণে এই ধৰণৰ অসুবিধাবিলাক হয় প্ৰস্ৰাৱটো খুব জোৰ দি কৰিব লাগে প্ৰস্ৰাৱ লাগিলে ৰখাব নোৱাৰি বা যাওঁতে কিছু প্ৰস্ৰাৱ ওলাই যায় বা ৰাতি বাৰে উঠিব লাগে বা প্ৰস্ৰাৱ কৰিবলৈ গৈ প্ৰস্ৰাৱাগাৰত বহুত সময় ধৰি প্ৰেছাৰ দি থাকিব লগা হয় বহুত সময় লাগে প্ৰস্ৰাৱটো কৰোঁতে আৰু কেতিয়াবা গৈ প্ৰস্ৰাৱটো একেবাৰে বন্ধ হৈ যোৱা দেখা যায় গতিকে এইবিলাকেই অসুবিধা থাকে আৰু তাৰ লগে লগে আমি প্ৰষ্টেট গ্ৰন্থিত কিছু কৰ্কট ৰোগৰ সমস্যাও নথকা নহয় গতিকে আপুনি এটা ইভ্যালুৱেশ্যনৰ কাৰণে এজন চিকিৎসকৰ ওচৰলৈ বা এজন শল্য চিকিৎসকৰ ওচৰলৈ আৰু যদি সুবিধা থাকে এজন ইউৰলজিষ্টৰ ওচৰলৈ আৰু যদি আপুনি আমাৰ কিডনি হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজলৈ আহিব পাৰে একেদিনৰ ভিতৰতে আমি গোটেই কেইটামান পৰীক্ষা কৰি আমি প্ৰষ্টেট গ্ৰন্থিটো কিমান ডাঙৰ হৈছে আৰু সেইটো আমি ঔষধ পাতিৰ দ্বাৰা ঠিক কৰিব পাৰোঁ নে নোৱাৰোঁ কাৰণ যেতিয়া এইটো শুনি ভাল পাব দৰ্শকসকলেও যে আমাৰ প্ৰষ্টেট গ্ৰন্থিৰ যিটো সমস্যা সকলো পুৰুষৰেও যদিও হয় কিন্তু 80-90% পুৰুষ কিন্তু ঔষধৰ দ্বাৰাই ভাল পায় অস্ত্ৰোপচাৰ একদম সামান্য 10% 15% ৰোগীৰহে বা পুৰুষৰহে দৰকাৰ হয় বাকীসকল কিন্তু ঔষধ পাতিৰ দ্বাৰাই ভালে থাকে কিন্তু সেইটোৱে যদি বেছি দীঘলীয়া হৈ যায় বেছি পিছত আহে ডক্টৰৰ যদি পৰামৰ্শ নোলোৱাকৈ বহুত দিন থাকে তেতিয়াহ'লে কি হ'ব পাৰে কিডনি কেইটাও ফুলি যাব পাৰে কিডনি
কাম কৰাৰ ক্ষমতা বিকল হৈ যাব পাৰে কেতিয়াবা প্ৰস্ৰাৱৰ লগত ৰক্তক্ষৰণ হ'ব পাৰে কেতিয়াবা প্ৰস্ৰাৱত খুব ইনফেকশ্যন হৈ পুজ হৈ যাব পাৰে গতিকে অসুবিধাবিলাক বহুত থাকিব পাৰে কিন্তু যদি প্ৰপাৰলি ডক্টৰৰ পৰামৰ্শ লোৱা যায় সেই ধৰণে ঔষধ পাতি যদি আজি খোৱা যায় তেতিয়াহ'লে কিন্তু 80-90% ৰোগী ঔষধৰ দ্বাৰা ভাল পায় গতিকে আপুনি আমি যেনেধৰণে ক'লোঁ তেনেধৰণে যদি কৰে নিশ্চয়কৈ খুৰাৰ অসুবিধাবিলাকৰ পৰা তেওঁ পৰিত্ৰাণ পাব হয় ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে আৰু আমি আশা কৰিছোঁ আপোনাৰ দেউতা সোনকালে সুস্থ হ'ব এবাৰ চিকিৎসকৰ কাষলৈ গৈ নিশ্চিত কৰক যে প্ৰষ্টেটটো কিমান ডাঙৰ হৈছে বা ঔষধৰ দ্বাৰা সি ঠিক হ'বনে নহয় বা অন্য কিবা কৰিব লাগিব নেকি এইখিনি যেতিয়া আপুনি কনফাৰ্ম হ'ব নিশ্চিতভাৱে তাৰ চিকিৎসা কৰি উপকৃত লাভ কৰিব পাৰিব গতিকে পলম নকৰি এবাৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' মই নগাঁৱৰ পৰা কৈ আছিলোঁ ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মানে মোৰ আপোনাৰ এটা অপাৰেশ্যন হ'বলগীয়া আছিলে অপাৰেশ্যনটো হোৱাৰ লগে লগে মোক কিছুমান টেষ্ট কৰিব দিলে আপোনাৰ ক্ৰিয়েটিনাইন টেষ্ট কৰিব দিলে তাৰপিছত চুগাৰ টেষ্ট কৰিব দিলে ব্লাড প্ৰেছাৰ চালে কিন্তু ব্লাড প্ৰেছাৰটো মোক পালে আপোনাৰ 160 পাই গ'ল 160 পোৱাৰ লগে লগে তেওঁলোকে মোক দুটা টেবলেট খাব দিলে ৰাতিপুৱা এটা ৰাতি এটা খাব দিলে এতিয়া এসপ্তাহমান মই জোখাইছোঁ মোৰ তলত প্ৰেছাৰ আছে 60 ওপৰত আছে 110 এতিয়া মই সদায় খাই থাকিম ক্ৰিয়েটিনাইনটো পাইছোঁ 1.50 মানে 1.50টোৰ কাৰণে কিবা অসুবিধা হ'ব নেকি বা কিবা খাব নালাগিব নেকি এনেকুৱা বস্তু কিবা আছে নেকি মানে অলপ বাঢ়ি আছে হাই বুলি আহিছে ৰিপৰ্টত 1.50 আছে আপোনাৰ বয়সটো জনাব নেকি বাৰু মোৰ 35 হৈছে 35 আৰু চুগাৰ বা প্ৰেছাৰটোতো আমি গমেই পালোঁ আপোনাৰ কিছু বেছি আছে আৰু চুগাৰৰ কিবা অসুবিধা আছে নেকি চুগাৰ নি লাগিছে চুগাৰ থাইৰয়ড নাই কথা কৈছিলে কি ধৰণৰ অস্ত্ৰোপচাৰৰ কাৰণে আপোনাক প্ৰিপেয়াৰ কৰা হৈছিলে বাৰু হাৰ্নিয়া ছাৰ ইয়াৰ কাৰণে ঠিক আছে আমি আপোনাক উত্তৰটো দিছোঁ আপুনি টেলিভিশ্যনৰ পৰ্দাতে চাই লওক হয় আপোনাৰ যিটো প্ৰেছাৰ সেইটো যথেষ্ট বেছি দেখাইছে আকৌ ক্ৰিয়েটিনিন যিটো 1.5 হৈছে গতিকে সেইটো আপোনাৰ বয়সৰ কাৰণে বাঢ়িছে আৰু কিডনীৰ কাম কৰা ক্ষমতাটো আমি যদি চাওঁ যে 1.5 ক্ৰিয়েটিনিন হৈছে মানে কিডনীত কিছু চাপ পৰিছে কিডনীৰ কাম কৰা ক্ষমতাটো কিছু কমিছে গতিকে তাৰ কাৰণটো আমি এতিয়া যিটো হাই ব্লাড প্ৰেছাৰ উচ্চ ৰক্তচাপ বুলি আমি ভাবিম গতিকে আপুনি এজন নেফ্ৰলজিষ্টৰ ওচৰলৈ আহি আপুনি প্ৰথমতে কিডনীকেইটা পৰীক্ষা কৰাব লাগিব এখন আল্ট্ৰাছ'ন'গ্ৰাফিৰ দৰকাৰ হ'ব আল্ট্ৰাছ'ন'গ্ৰাফি কৰি আমি চাব লাগিব কিডনীকেইটাৰ চাইজটো কেনেকুৱা আছে কিডনীত কি ধৰণে প্ৰেছাৰ পৰিছে বা অন্য কিবা কাৰণত হৈছে নেকি কেতিয়াবা ভিতৰত পাথৰ থকাৰ কাৰণে ইনফেকশ্যন এইবিলাকৰ কাৰণেও কিন্তু ক্ৰিয়েটিনিনটো বাঢ়িব পাৰে গতিকে আমি চাব লাগে আৰু সেইকাৰণে আপুনি এগৰাকী নেফ্ৰলজিষ্টৰ আপুনি যোগাযোগ কৰিব লাগিব আৰু আপুনি ঠিকেই কৈছে যে কি বস্তু এৰাই চলিব লাগিব কি আপুনি বেছিকৈ খাব পাৰে ধৰি লওক এই ধৰণৰ কিডনীকেইটা ভালে ৰাখিবৰ কাৰণে খাদ্যাভাসৰ যি তালিকা কিডনীৰ কাম কৰা ক্ষমতা কমি যোৱাৰ কাৰণে সেইবিলাক আমাৰ কিডনী হস্পিটেলত আপুনি বিনামূলীয়াকৈ পাব কিছু আমাৰ ফটো লগোৱা আছে আপুনি নিজে তাৰ ফটোগ্ৰাফো ল'ব পাৰিব গতিকে তাৰ কাৰণে আপুনি কিছু কনচাৰ্ণ হোৱা দৰকাৰ আৰু এগৰাকী নেফ্ৰলজিষ্টৰ ওচৰলৈ আহিব লাগে আপোনাৰ অস্ত্ৰোপচাৰটো হৈ যাব যেতিয়া প্ৰেছাৰটো কমিছে বুলি কৈছে অস্ত্ৰোপচাৰটো হৈ যাওক কিন্তু আপুনি কিডনীটোৰ কিছু যতন লোৱা দৰকাৰ এতিয়াৰ পৰাই নহ'লে ক্ৰিয়েটিনিনটো কিন্তু লাহে লাহে আৰু বেছি বাঢ়িবলৈ আৰম্ভ কৰিব হয় ডাঙৰীয়া নিশ্চয় আপুনি উত্তৰটো পাইছে ছাৰে খুব ধুনীয়াকৈ বুজাই দিছে আচলতে বহুকেইটা কথা আপুনি কৈ যাওঁতে মোৰ মনলৈ আহিছে মই এটা এটাকৈ নোট কৰি গৈ আছোঁ যে আপোনাক সুধিম আপোনাৰ কথাৰ মাজত যিবোৰ মোৰ সন্দেহজনক কথা মনলৈ আহিছে কিন্তু দৰ্শক লাইনত আছে আমি তেওঁলোককো ইগন'ৰ কৰিব নোৱাৰোঁ ফোন এটা আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাওক হয় ডাঙৰীয়া জনাওক আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে মই বৰপেটা ৰোডৰ পৰা কৈছোঁ নাগেশ্বৰ দাস 73 হয় ডাঙৰীয়া কওকচোন আপুনি কি জানিব বিচাৰিছে তাৰমানে মোৰ আজি 3 মাহমান আগৰ পৰা কিডনীৰ প্ৰব্লেম হৈছে 2.4 বাঢ়িছে 2.4 কি বাঢ়িছে এইটো আপোনাৰ কিডনীৰ মানে এইটো লাৰ্জ হৈছে এইটো মানে বৃদ্ধি হৈছে প্ৰেছাৰ বা ডায়েবেটিছ এনেকুৱা কিবা অসুবিধা আছে নেকি বাৰু কঁকাল আৰু পিঠি চাইডৰ বিষাই থাকে হয় আপোনাৰ ব্লাড প্ৰেছাৰ বা ডায়েবেটিছ এনেধৰণৰ কিবা অসুবিধা আছে নেকি ডায়েবেটিছ নাই মোৰ ডায়েবেটিছ চুগাৰ এইবিলাক নাই ব্লাড প্ৰেছাৰ মোটামুটি নৰ্মেলে থাকে 40-50 এনেকুৱা আৰু অন্য কিবা প্ৰস্ৰাৱৰ সমস্যা বা তেনেকুৱা কিবা প্ৰস্ৰাৱৰ সমস্যা মানে ৰাতি মোৰ মুখখন শুকাই থাকে ৰাতি শুকাই যায় আৰু অলপ ঘনকৈ পেচাব লাগে কেতিয়াবা
গতিকে আমি আপোনাক উত্তৰটো দিছোঁ বাৰু আপুনি টেলিভিশ্যনৰ পৰ্দাতে চাব পাৰিব তেখেতে খুব ভালকে কথাটো ক'লে 73 ইয়াৰ্ছ হয় তেখেতৰ ক্ৰিয়েটিনিনটো বাঢ়িছে আপোনাৰ 2.4 হৈছে আকৌ লগতে তেখেতৰ যিটো আমি পাতিছিলোঁ প্ৰস্ৰাৱৰ সমস্যা যে ৰাতি বাৰে বাৰে প্ৰস্ৰাৱ কৰিব লাগে উঠিব লাগে গতিকে অসুবিধা আপোনাৰ কিছু আছে আপুনি এজন ইউৰলজিষ্ট এজন নেফ্ৰলজিষ্ট আপুনি দুজনকেই লগ ধৰিব লাগিব প্ৰথমতে আপুনি এজন ইউৰলজিষ্টক লগ ধৰিব লাগে আমি যেটো কথা পাতিছিলোঁ যে প্ৰস্টেট গ্ৰন্থিৰ সমস্যা হৈ কেতিয়াবা কিডনিত আকৌ প্ৰেছাৰ পৰি পেলাইও ক্ৰিয়েটিনিনটো বাঢ়িব পাৰে বা নহলে ব্লাড প্ৰেছাৰ বা সুগাৰৰ কাৰণে কেতিয়াবা কিডনি বিকল হৈ পেলাইও ক্ৰিয়েটিনিনটো বাঢ়িব পাৰে গতিকে আপোনাৰ এই কথাখিনি চোৱাৰ দৰকাৰ আছে আপুনি এজন চিকিৎসকৰ ওচৰলৈ গৈ বা যদি সুবিধা আছে এজন ইউৰলজিষ্ট আৰু নেফ্ৰলজিষ্ট বা আপুনি যদি আমাৰ কিডনি হস্পিটেলত আহিব পাৰে দুই ধৰণৰ কনসালটেশ্যনে একেদিনৰ ভিতৰতে হৈ যাব গতিকে আপুনি আপোনাৰ স্বাস্থ্যটো পৰীক্ষা কৰাটো দৰকাৰ আছে আৰু আমি যদি এতিয়াই আমি ভালকে আমি ঔষধ পাতি দি আপোনাৰ চিকিৎসা কৰোঁ তেতিয়াহ'লে ক্ৰিয়েটিনিনটো বহাৰ পৰা আপুনি ভাল পাব বা প্ৰস্ৰাৱৰ কাৰণে যেটো বাৰে বাৰে ৰাতি উঠি থাকিব লগা হৈছে তাৰ পৰা আপুনি নিশ্চয়কৈ উপশম পাব হয় ডাঙৰ স্যাৰ কিবা প্ৰাথমিক উপশমৰ হিচাপে কিবা এটা দিব পাৰে নেকি যে ঘৰত এইখিনি কৰিলে আপুনি এইকেইদিন ভালে থাকিব আৰু ইমিডিয়েট এগৰাকী চিকিৎসকৰ কাষলৈ যাব সন্ধিয়াৰ ফালে সন্ধিয়া 5টা বজাৰ পিছত আপুনি পানী বেছিকৈ নাখাব আৰু ক্ৰিয়েটিনিনটো যেহেতু বাঢ়িছে গতিকে আপুনি মাছ মাংস আদি হাই প্ৰটিন ডায়েটবিলাক অলপমান কিছু পৰিহাৰ কৰি ৰাখিব লাগে আৰু পানীটো আপুনি বেছিকৈ নাখাবই আৰু সন্ধিয়া 5টাৰ পিছততো আপুনি পানী বিশেষ পাৰিলে এৰাই চলাই ভাল হয় ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ফোন কৰাৰ কাৰণে আৰু ছাৰে খুব ধুনীয়াকৈ কথাখিনি বুজাই দিছে আপুনি ছাৰে পানী খোৱাটো অকণমান বাধা প্ৰদান কৰিছে সন্ধিয়াৰ 5 বজাৰ পিছত পানী নাখাব যিহেতু পানী আমি অত্যাধিক খাবলৈ হ'লে ৰাতি ঘনাই আমি উঠিব লাগিব তেনেকুৱা হ'লে আপোনাৰ সমস্যাটো আৰু বৃদ্ধি হ'ব পাৰে গতিকে 5 বজাৰ পিছত আপুনি পানীৰ পৰিমাণটো কমাই দিব খোৱাটো আৰু নেখাবলগীয়া হ'লেতো বেছিয়ে ভাল কথা কিন্তু খালেও খুব কম পৰিমাণে খাব আৰু অনতি পলমে এগৰাকী চিকিৎসকৰ পৰামৰ্শ লওক দুগৰাকী চিকিৎসকৰ কথা ইতিমধ্যে কৈছে ইউৰলজিষ্ট আৰু নেফ্ৰলজিষ্ট দুগৰাকী চিকিৎসকক দেখুৱাই আপোনাৰ যিখিনি সমস্যা হৈছে সেইখিনি নিশ্চিত কৰি লওক পৰৱৰ্তী সমস্যাটোৰ সমাধান নিশ্চয় পাব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে ছাৰ মোৰ যথেষ্ট কেইটা প্ৰশ্ন আছে আপোনাক সুধিবলগীয়া আছে প্ৰষ্টেটৰ ওপৰত হাৰ্নিয়াৰ ওপৰত সমান্তৰালকৈ আৰু এতিয়া ক্ৰিয়েটিনিনৰ কথাখিনি পাতি আছে এই তিনিটা প্ৰশ্ন মোৰ মনত উদয় হৈ আছে কিন্তু কথাখিনি পাতিম আমি চমু বিৰতিৰ লৈ ল'ব লাগিব দৰ্শকসকল আজি মোৰ সৈতে এগৰাকী বৃক্কৰোগ বিশেষজ্ঞ উপস্থিত আছে আৰু আপোনালোকৰো যদি কিবা সমস্যা আছে বৃক্কজনিত সমস্যা ইউৰিনৰ কিবা সমস্যা আছে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো স্ক্ৰীনত দি থোৱা আছে আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো এবাৰ কৈ দিছোঁ 0361246678 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব অনুষ্ঠান অব্যাহত থাকিব সময়সমূহ বিৰতিৰ চমু বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি মোৰ সৈতে উপস্থিত আছে বৃক্কৰোগ বিশেষজ্ঞ ডক্টৰ অৰূপ কুমাৰ নাথ বিভিন্ন বৃক্কজনিত সমস্যা লগতে ইউৰিনৰ সমস্যাৰ সম্পৰ্কে যদি আপোনালোকে কিবা জানিব বিচাৰে তেনেহ'লে আমালৈ ফোন কৰিব পাৰিব আমাৰ ফোন নম্বৰটো স্ক্ৰীনত দি থোৱা আছে মই এবাৰ কৈ দিছোঁ 0361246678 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ পুনৰবাৰ ছাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই অলপ আগত কৈছিলোঁ মানে আপোনাৰ ফোনটো মোক যে কয় পেটৰ আপোনাৰ কিডনি চাইজটো মানে পৰীক্ষা কৰিব দিলে মই পৰীক্ষা কৰিছিলোঁ সেয়া নৰ্মেল আহিছে কিডনি চাইজটো আপোনাৰ আল্ট্ৰাচাউণ্ড যিটো কৰিছিলে পেটত আপুনি ক'ৰ পৰা কৰিছিলে বাৰু অলপ আগতে নগাঁৱৰ পৰা কৈছিলোঁ হাৰ্নিয়াৰৰ কথা কৈছিলোঁ ছাৰ ক্ৰিয়েটিনিন 1.5 হোৱা বুলি কৈছিলে হয় নাই 1.5 ন 1.50 150 ওকে 1.50 ওকে 1.50 হয় হয় পেচাবো পৰীক্ষা কৰিলে ইউৰিনো মোৰ ইনফেকশ্যন নাই কোনো একো আপোনাৰ আৰু এতিয়া বৰ্তমান আপোনাৰ সমস্যাটো কি হৈ আছে সমস্যাটো মানে আপোনাৰ মোৰ এনেই 1.50 হ'লে কিবা ভয় কৰিব লগা বস্তু আছে নেকি আৰু পানী খাব অলপ আগত এজনে কল কৰিলে পানী খাব মানা কৈছে মইতো পানী আপোনাৰ 2 লিটাৰ 2.5 লিটাৰ ডেইলি খাওঁ আপোনাৰ নাই যেহেতু আমি উত্তৰটো আমি দিছোঁ আপুনি টেলিভিশ্যনৰ পৰ্দাতে চাব পাৰিব গতিকে আপোনাৰ ক্ৰিয়েটিনিন 1.5 হৈছে যিটো 1.1 1.2 লৈকে এজন পুৰুষৰ থাকিব লাগে তাতকৈ ওপৰলৈ যাব নালাগে আপোনাৰ 35 ইয়াৰ্ছতে প্ৰেছাৰ হৈছে যিটো ইমান কম বয়সত হ'ব নালাগিছিলে গতিকে আমি ভাবিছোঁ যে আপোনাৰ ব্লাড প্ৰেছাৰৰ কাৰণে উচ্চ ৰক্তচাপৰ কাৰণে কিডনিত কিছু প্ৰেছাৰ পৰিছে গতিকে এগৰাকী নেফ্ৰলজিষ্টৰ লগত আপুনি সোনকালে পৰামৰ্শ লৈ সেইধৰণে কিডনিটো কেনেকৈ আৰু অনিষ্ট হোৱাৰ পৰা বচাব পাৰি বা যিটো
উচ্চ ৰক্তচাপ আছে সেইটো খুব ভালকৈ আপুনি কণ্ট্ৰল কৰিব লাগিব আৰু কিডনিটো আৰু বিকল হৈ নাযাবৰ কাৰণে যিবিলাক খোৱা বোৱাৰ ব্যৱস্থা সেইবিলাকো ভালকৈ বুজাই দিয়া হ'ব গতিকে প্ৰেছাৰটো যিহেতু কমিছে গতিকে আপুনি হাৰ্নিয়াৰ যিটো অপাৰেশ্যন আছে সেইটোতো কৰাই ল'ব পাৰিব কিন্তু কিডনিকেইটা আগলৈ ভালকৈ ৰখাটো আপুনি এতিয়াৰ পৰাই যথেষ্ট গুৰুত্ব সহকাৰে ল'ব লাগিব হয় ডাঙৰীয়া ছাৰে ক'লে আচলতে কি হৈছে আপোনাৰ সমস্যাটো যদিও বা কিডনিত হৈছে বা ক্ৰিয়েটিনিনৰ কথা উল্লেখ কৰিছে কিন্তু আপোনাৰ সমস্যাটো উদ্ভৱ ক'ৰ পৰা হৈছে আপোনাৰ হাই ব্লাড প্ৰেছাৰৰ পৰা হৈছে গতিকে হাই প্ৰেছাৰটো প্ৰথমতে নিয়ন্ত্ৰণ কৰিব লাগিব তাৰপিছত পৰৱৰ্তী সময়ত আপোনাৰ এইখিনি ফাইণ্ড আউট কৰি তেনেধৰণে চিকিৎসা কৰিলে আপুনি নিশ্চয় উপকৃত হ'ব আৰু ছাৰে এগৰাকী নেফ্ৰলজিষ্টৰ কাষ চাপিবলৈ কৈছে পৰামৰ্শ দিছে আপুনি এগৰাকী নেফ্ৰলজিষ্টৰ কাষ চাপি নিশ্চিতভাৱে উপকৃত হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ সবিশেষ জানিবলৈ ফোন কৰাৰ কাৰণে ছাৰ আমি প্ৰষ্টেটৰ কথা মোৰ মনত অহা প্ৰশ্নটো হৈছে যে হয় এগৰাকী পুৰুষৰ 40 বছৰ পিছত প্ৰষ্টেটৰ সমস্যা অহাটো প্ৰায় কমন অধিকাংশ পুৰুষৰ ক্ষেত্ৰতে হয় নহা কৰি ৰাখিব নোৱাৰে নেকি আমাৰ কেনেকুৱা ধৰণৰ জীৱনশৈলী হ'লে বা 40 বছৰটোৱে কিয় সীমা আমি অকণমান পিছুৱাব নোৱাৰোঁ নেকি কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিত থাকিলে আমাৰ সেই প্ৰষ্টেটৰ সমস্যাবিলাক নহ'ব আমি বয়সস্থ অৱস্থালৈকে 70-80 এজলৈকে আমি যাত সুৰক্ষিত হৈ থাকিব পাৰোঁ কি কৰিলে হয় প্ৰষ্টেট গ্ৰন্থিৰ বাহিৰ অহা সমস্যাটো এইটো আমাৰ বয়সৰ লগত এটা যোগসূত্ৰ আছে যেনেকৈ আমি বয়স বাঢ়ি যোৱাটো আমি ৰখাব নোৱাৰোঁ প্ৰষ্টেট গ্ৰন্থিটো বাঢ়ি যোৱাটো আমি ৰখাব নোৱাৰোঁ আৰু এইটো দেখা যায় যে শৰীৰত কিছু হৰমনৰ তাৰতম্য হয় 40 বছৰৰ পিছত গতিকে 40 বছৰৰ পিছত প্ৰষ্টেট গ্ৰন্থিটো সকলো পুৰুষৰে লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে বাঢ়িলে যে তেওঁ অসুবিধাবিলাক পাব তেনেকুৱা নহয় হয়তো বাঢ়ি বাঢ়ি গৈ 50 60 70 80 বছৰ বয়সত গৈ অসুবিধাবিলাক বেছিকৈ হ'ব 50 বছৰত হয়তো প্ৰস্ৰাৱটো অকণমান অসুবিধা পাইছে তেখেতৰে হয়তো গৈ 70 বছৰত ইমান বেছিকৈ অসুবিধা পাইছে যে তেওঁ হয়তো অস্ত্ৰোপচাৰ কৰিব লগা হৈছেগৈ দেখা যায় যে 80 বছৰত গৈ 80% লোকেই যিকোনো ধৰণৰ এটা ট্ৰিটমেণ্ট হয় ঔষধেদি হ'ব পাৰে বা অস্ত্ৰোপচাৰেদি হ'ব পাৰে ল'বলৈ বাধ্য হয়গৈ গতিকে বয়স বাঢ়ি অহাৰ লগে লগে এই অসুবিধাবিলাক বাঢ়ি গৈ থাকে গতিকে আপুনি যিটো ক'লে যে আমি তাৰ পৰা এৰাই কেনেকৈ চলিম গতিকে তাৰ পৰা এৰাই চলাৰ কিছু উপায় আছে যেনেকৈ ধৰি লওক মাদক দ্ৰব্যবিলাক পৰিহাৰ কৰিব লাগিব এলকহল বা চিগাৰেট বা টবেকো জাতীয় যিবিলাক মাদক দ্ৰব্য সেইবিলাক এৰাই চলিব লাগে আৰু মেদবহুলতা এৰাই চলিব লাগে এটা শাৰীৰিক যিটো পৰিশ্ৰম শাৰীৰিক ব্যায়াম পৰিশ্ৰম য়োগা এইবিলাকে যথেষ্ট সহায় কৰে গতিকে মেদবহুলতা এৰাই চলিব লাগে আৰু মাদক দ্ৰব্যবিলাক পৰিহাৰ কৰিব লাগে এটা খুব হেল্ডি লাইফষ্টাইল আৰু খাদ্যবস্তু যেনেকৈ খুব বেছি আমিষজাতীয় খাদ্যবিলাক কমাই আমি যদি ফল মূল আৰু শাক পাচলি এইবিলাক বেছিকৈ খাওঁ তেতিয়াও দেখা যায় যে প্ৰষ্টেট গ্ৰন্থিৰ এই সমস্যাবিলাক লগতে প্ৰষ্টেট গ্ৰন্থিৰ কৰ্কট ৰোগৰ সমস্যাবিলাকো লগে লগে এই ধৰণৰ এটা জীৱনশৈলীয়ে কিন্তু কমাই দিয়ে হয় আচলতে খুব গুৰুত্বপূৰ্ণ এটা কথা ছাৰে উল্লেখ কৰিছে প্ৰষ্টেটৰ সমস্যাটো সকলো পুৰুষৰে আছে কিন্তু সকলো পুৰুষৰে থকা এই সমস্যাটো আমি কিছু পিছুৱাই কেনেকৈ ৰাখিব পাৰোঁ আমি কেনেকৈ সুস্থ কৰি ৰাখিব পাৰোঁ খুব ধুনীয়াকৈ ছাৰে বৰ্ণনা কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মোৰ এজন পেচেণ্ট আছে পেচেণ্টজনৰ বয়স হৈছে 47 অ'কে কি তেওঁৰ সমস্যাটো কি আপোনাৰ পেচেণ্টজনৰ সমস্যাটো কি ক্ৰিয়েটিনটো 8 পইণ্ট পাইছে কিন্তু 8.5 আৰু তেখেতৰ বয়স 47 অনলি হয় নাই হয় শাৰীৰিক সমস্যা বেলেগ কিবা আছে নেকি প্ৰেছাৰ চুগাৰ থাইৰয়ড প্ৰেছাৰো আছে চুগাৰো আছে প্ৰেছাৰো আছে অ'কে প্ৰেছাৰ কৈছে বাৰু তেহেঁতে তাৰমানে পট্টে নীল হৈ যায় চুগাৰটো আৰু পট্টে তাৰমানে হেৰি বাঢ়িও যায় আৰু কমিও যায় সেনেকুৱা দেখাইছে তেহেঁতে গুৱাহাটীতো দেখুৱাইছে ক'ৰ পৰা কৈছিলে আমি নলবাৰীৰ পৰা কৈছে অ'কে ঠিক ছাৰ আছে আৰু কিবা সুধিব আমি উত্তৰটো দিছোঁ আপুনি টেলিভিশ্যনৰ পৰ্দাতে চাব পাৰিব তেখেতৰ যিহেতু কৈছে যে ক্ৰিয়েটিনিন 8 আৰু চুগাৰ প্ৰেছাৰ দুয়োটাই আছে গতিকে আমি যিটো কওঁ কিডনি ফেইলিয়াৰ চিকেডি বুলি কোৱা হয় ক্ৰনিক কিডনি ডিজিজ গতিকে তেখেতৰ এই ক্ৰিয়েটিনিনটো যথেষ্টই বেছি গতিকে আপোনালোকে কোনো এখন চিকিৎসালয়লৈ আহি তেখেতৰ ইলেক্ট্ৰলাইট ছ'ডিয়াম পটেছিয়াম ইউৰিয়া এনেধৰণৰ টেষ্টবিলাক এখন যিখন চেষ্ট এক্সৰে বুকৰ এখন ফটো ইচিজি এনেধৰণৰ কিছু পৰীক্ষা পাতি কৰিব লাগিব তাৰ কাৰণে আপুনি এজন নেফ্ৰলজিষ্ট এগৰাকীক
আপুনি সোনকালে লগ ধৰিব লাগে আৰু যদি সুবিধা থাকে আমাৰ কিডনি হস্পিটেলত আহিলে গোটেই কামখিনি খুব সহজে আৰু খুব সোনকালে হৈ যাব গতিকে চাই লৈ আমি তেতিয়া পৰৱৰ্তী তেখেতৰ কিডনিকেইটা আৰু ডেমেজ হোৱাৰ পৰা কেনেকৈ ভালে ৰাখিব লাগিব আৰু শৰীৰত যদি ইলেক্ট্ৰলাইট আদিৰ ইমবেলেঞ্চ হৈছে তেতিয়াহ'লে হয়তো তেখেতক অনতিপলমে ডায়েলিচিছ আদিৰো দৰকাৰ হ'ব পাৰে গতিকে তেখেতৰ চুগাৰ আৰু প্ৰেছাৰটো খুব ভালকৈ কণ্ট্ৰল কৰিব লাগিব যি ঔষধে খাই আছে নিয়মিতভাৱে খাব আৰু মাছ মাংস আদি আমিষজাতীয় খাদ্যবিলাক অলপ কমাব লাগিব পানীৰ পৰিমাণটো 1 লিটাৰতকৈ কম খাব লাগিব তেখেতে 24 ঘণ্টাত খাদ্য বস্তু আৰু পানী মিলি সব মিলি আৰু বাকী যিখিনি আপোনাৰ এডভাইচ হ'ব সেইখিনি এগৰাকী নেফ্ৰলজিষ্টে আপোনাক দিব পাৰিব গতিকে খুব সোনকালে তেখেতক এবাৰ চিকিৎসকৰ ওচৰলৈ লৈ অহাটো খুবেই প্ৰয়োজনীয় হয় 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 বাইদেউ আপুনি নিশ্চয় শুনিলে চাৰে কথাখিনি খুব ধুনীয়াকৈ বুজাই দিছে আগতে আচলতে 1.5 ক্ৰিয়েটিনিন হ'লেই চিন্তাৰ বিষয় চ' বৰ্তমান যথেষ্ট আপোনাৰ 8.5 আছেগৈ গতিকে যথেষ্ট চিন্তা কৰিবলগীয়া কথা আৰু অনতিপলমে এগৰাকী চিকিৎসকৰ আপোনালোকে পৰামৰ্শ লওক নিশ্চিতভাৱে উপকৃত হ'ব আৰু তাৰ উপৰিও এটা কথা ইতিমধ্যে ছাৰে কৈছে যে ছাৰৰ নিজা তেওঁলোকৰ কিডনি হস্পিটেল আছে সোণাপুৰলৈ গৈও আপোনালোকে যোগাযোগ কৰিব পাৰিব ছাৰৰ সৈতে তেখেতৰ যিটো বয়সটো যথেষ্ট কম হৈ আছে 48 ইয়াৰ্ছ আৰু তেখেতক পিছৰ ফাললৈ গৈ হয়তো বৃক্ক সংৰোপণ আদি এনেধৰণৰ কথাও ভাবিব লগা হ'ব পাৰে সেইখিনি চিকিৎসকৰ সৈতে আলোচনা কৰিলে আপোনালোকে সুফল পাব ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই টিহুৰপে কৈছিলো হয় বাইদেউ জনাওক আপুনি কি জানিব বিচাৰিছে মই তাৰমানে এই কিডনিত পাথৰ এই দুবাৰ হৈ কিনে তাৰমানে অপাৰেশ্যন কৰিলো অপাৰেশ্যন কৰা মানে এই ভাঙি যে কৰে সেইটো কৰিছিলো কৰি এতিয়া এই 3 নম্বৰত তাৰমানে লাগিছে আৰু আপোনাৰ তাৰমানে আৰু পাথৰ হৈছে এতিয়া আপোনাৰ 6.5 হৈছে 6.5 ওকে ইয়াৰ পূৰ্বে দুবাৰ পাথৰ ভাঙি উলিওৱা হৈছে আকৌ হৈছে আৰু এতিয়া বৰ্তমান 6.5 নহয় জানো আপোনাৰ শৰীৰত বিষ বা তেনেকুৱা কিবা আছে নেকি পেট বিষ বা এনেকুৱা দো সাইডটো বিষাই থাকে আৰু অহৰ সাইডটো তাৰমানে ফুলি থাকে হয় আপোনাৰ বয়সটো জনাব নেকি বয়সটো 45 ঠিক আছে আমি উত্তৰটো দিছোঁ আপুনি টেলিভিশ্যনৰ পৰ্দাতে চাব পাৰিব তেখেতে খুব দৰকাৰী খুব প্ৰয়োজনীয় খুব ভয় লগা কথা এটা যিটো আমাৰ সকলো ৰোগীয়ে যথেষ্ট ভয় কৰে দুখ পায় যেতিয়া ৰোগী এজন আমাৰ ওচৰলৈ আহে আমি কওঁ যে আমি অস্ত্ৰোপচাৰ কৰি বা ঔষধৰ দ্বাৰা এটা বিশেষ আকাৰৰ পিছত মানে 7 মিলিমিটাৰতকৈ যদি ওপৰলৈ যায় বেছিভাগ পাথৰ আমি অস্ত্ৰোপচাৰ কৰি ওলাব লগা হয় বিভিন্ন টেকনিক থাকে লেজাৰ থাকে লিথ'ট্ৰিপচি থাকে তেওঁ যিটো কৈছে লেপ্ৰস্কপি পিন হোল টেকনিক এনেকুৱা বহুতবিলাক থাকে টেকনিক বা যদি 7 মিলিমিটাৰৰ তলত থাকে বেছিভাগ পাথৰে আমি ঔষধ পাতিৰ দ্বাৰা ওলাব পাৰোঁ তেখেতে পাথৰটো দুবাৰ ৰিকাৰেঞ্চ হৈছে টুৱাইছ ৰিকাৰেঞ্চ গতিকে আপোনাৰ খাদ্যৰ কিছু তাৰতম্য আপুনি জনা দৰকাৰ আপুনি ফ'ল' কৰা দৰকাৰ গতিকে আমাৰ হস্পিটেল কিডনি হস্পিটেল সোণাপুৰত ইনষ্টিটিউট অফ ইউৰ'লজি এণ্ড কিডনি ডিজিজত পাথৰ বাৰে নহ'বৰ কাৰণে যি খোৱা বস্তু আপুনি পৰিহাৰ কৰিব লাগিব যিবিলাক বস্তু আপুনি বেছিকৈ খাব লাগিব তাৰ খাদ্যাভাসৰ তালিকা আমাৰ তাত আছে আপোনাক বিনামূলীয়াকৈ আমি যোগান ধৰিম আৰু আপুনি যদি আহিবলৈ কিছু অসুবিধা পায় তেতিয়াহ'লে মোৰ নামত ডক্টৰ অৰূপ কুমাৰ নাথ বুলি এটা আমাৰ ইউটিউব চেনেল আছে তাত কিডনিৰ পাথৰ বাৰে নহ'বৰ কাৰণে খাদ্যাভাসৰ তালিকা আছে আপুনি তাৰ পৰাও ল'ব পাৰে আৰু সেইটো আপুনি ভালকৈ ফ'ল' কৰা দৰকাৰ নহ'লে বাৰে পাথৰটো যদি হৈ থাকে বাৰে যদি আপুনি অস্ত্ৰোপচাৰ কৰাই থাকে তেতিয়া আপুনি কষ্ট আপুনি অসুবিধা বা আপোনাৰ যি কষ্টোপাৰ্জিত ধন সেইবিলাক গোটেইবিলাকে আপোনাৰ লাহে বেছিকৈ খৰচ হৈ গৈ থাকিব গতিকে পাথৰটোতো আপোনাৰ আগতেও ওলাইছে বা আগলৈও হয়তো ওলাব কিন্তু আপুনি লগে খাদ্যাভাসৰ তালিকাখন আপুনি মানি চলাটো কিন্তু সেই সিমানেই দৰকাৰী হয় বাইদেউ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে এটা কথা খুব গুৰুত্বপূৰ্ণ কথা যিহেতু প্ৰথমবাৰ আপোনাৰ যেতিয়া পাথৰ কিডনি ষ্ট'ন ধৰা পৰিছিলে যেতিয়া আপোনাৰ অপাৰেশ্যন কৰি বা ভাঙি উলিয়াইছিলে তাৰপিছত হয়তো চিকিৎসকে নিশ্চয় আপোনাক পৰামৰ্শ দিছে যে আপুনি এইখিনি কৰিব এইখিনি নকৰিব এয়া খাব এয়া নেখাব গতিকে সেইখিনি যদি আপুনি ঠিকমতে পালন কৰা নাই নিশ্চিতভাৱে আকৌ দ্বিতীয় এবাৰ হৈছে গতিকে দ্বিতীয়বাৰ হোৱাৰ পিছতো নিশ্চয় চিকিৎসকে কৈছে যে পৰৱৰ্তী সময়তো এইখিনি বস্তু কিন্তু আপুনি নেখাব কাৰণ আমাৰ খাদ্যাভ্যাসৰ তাৰতম্য হোৱাৰ বাবে বা আমি নেখাবলগীয়া কিছু খাদ্য খোৱাৰ বাবে আমাৰ শৰীৰত এনেকুৱা ধৰণৰ সমস্যাবোৰ হয় আৰু বাৰে হ'ব আৰু ক্ৰমান্বয়ে হৈ থাকোঁতে কমপ্লিকেটেড হৈ গৈ থাকিব কষ্ট পাই থাকিব পাৰে হয় গতিকে এই যিটো কথা এই ধৰি লওক মই যে ক'লোঁ আমাৰ কিডনি হস্পিটেলত আমি বিনামূলীয়াকৈ দিওঁ আমি
আমাৰ হস্পিটেলৰ বিভিন্ন চুকে কোণে এই ধৰণে ইনফৰমেশ্যনছবিলাকৰ আমাৰ বিভিন্ন লিফলেট বিভিন্ন ষ্টেণ্ডি এনেকৈ লগোৱা থাকে ৰোগীসকল আহিলে সেইবিলাকৰ ফটো লৈ থাকে আমাৰ ৰোগীসকল হ'ল যথেষ্ট ইন'চেণ্ট তেওঁলোকক এই বিষয়ে অৱগত কৰা এই বিষয়ে সজাগ কৰা এই দায়িত্বটো হ'ল আমাৰ গতিকে আমাৰ চিকিৎসকৰ আমি হয়তো ব্যস্ততাৰ কাৰণে হওক বা হয়তো সময়ৰ অভাৱৰ কাৰণে হওক বা ইচ্ছা যিকোনো এটা কাৰণতে হওক আমি এই অস্ত্ৰোপচাৰৰ পৰৱৰ্তী ল'ব লগা সাৱধানতাখিনি বহু ক্ষেত্ৰত আমি যি ধৰণে ক'ব লাগে সেই ধৰণে হয়তো আমি নকওঁ তেনেকুৱা কিছু কাৰণতে এই ধৰণৰ ৰোগবিলাক বাৰে বাৰে হয় এইবিলাক বস্তু নোহোৱা কৰিবৰ কাৰণে আমি অসমৰ গাঁৱে ভূঞে চুকে কোণে প্ৰত্যেক ৰবিবাৰে গৈ আমি বিনামূলীয়াকৈ ৰোগীবিলাকক চাওঁ আৰু তেওঁলোকক এই ধৰণৰ উপদেশবিলাক দিওঁ আমি আৰু আমাৰ হস্পিটেলতো সেইকাৰণে মই ক'লোঁ যে আমাৰ গোটেই হস্পিটেলত এই ধৰণৰ ইনফৰমেশ্যন আমি বিভিন্ন জেগাত এনেকুৱা ইনফৰমেশ্যনবিলাক আমি দি ৰাখিছোঁ গতিকে ৰোগীজনে আমাৰ লগত কথা পাতিলে সেই 5 মিনিট 10 মিনিটত তেওঁ কিমানখিনি কথা সুধিব পাৰিব বা কিমানখিনি বিভিন্ন কথা থাকে কেতিয়াবা ৰৈ যায় গতিকে বাহিৰত আহি যেতিয়া তেওঁ মোৰ কাৰণে হয়তো কনচালটেশ্যনৰ কাৰণে ৰৈ আছে বা হয়তো পৰীক্ষাটো কৰিবৰ কাৰণে গৈ ৰৈ আছে সেই সময়খিনিতো কিন্তু তেওঁ বিভিন্ন ধৰণৰ এনেধৰণৰ ইনফৰমেশ্যনছবিলাক পাব আৰু সেইটো যথেষ্ট মই ভাবোঁ খুব ইম্পৰ্টেণ্ট হয় বাইদেউ খুব ধুনীয়াকৈ ক'লে আচলতে আপোনাৰ এইবাৰ যিটো আপোনাৰ 6.5 হৈছে এই ষ্টনটো উলিওৱাৰ পিছৰ পৰা আপুনি অকণমান নিজৰ লাইফষ্টাইলটো চেঞ্জ কৰক খোৱা খাদ্যাভ্যাস চেঞ্জ কৰক আৰু বয়সো যথেষ্ট কম হৈ আছে 45 অনলি গতিকে আপুনি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে অকণমান খোৱা বোৱাৰ ক্ষেত্ৰত কিছু হাল সলনি কৰিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ফোন কৰাৰ বাবে ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয়তো সংযোগটো বিচ্ছিন্ন হৈছে হেল্ল' যদি আপুনি শুনি আছে তেনেহ'লে আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব দুখিত সংযোগ বিচ্ছিন্ন হৈছে যি কি নহওক ছাৰ মই এটা কথা মনলৈ আহিছে এই যে ক্ৰেটিনিনৰ সমস্যাটো 1.5 আৰু এগৰাকীয়ে ক'লে 8.5 হৈছেগৈ মানে কিমানটো পৰ্যায় পালে ঔষধৰ পিছত সেয়া অস্ত্ৰোপচাৰ কৰিব লাগিব বা কিমানটো অৱস্থালৈকে এগৰাকী ৰোগীয়ে ছাৰ্ভাইভ কৰিব পাৰিব ছাৰ্ভাইভ কৰাটো ক্ৰেটিনিনটো এটা ইণ্ডিকেটৰ হয় যে ক্ৰেটিনিনটো যেতিয়া বাঢ়িব ধৰে তাৰমানে আমি শৰীৰৰ পৰা গোটেই আমাৰ যিবিলাক অলাগতিয়াল পদাৰ্থবিলাক কিডনীৰ দ্বাৰা বাহিৰলৈ ওলাই আহে যেতিয়া সেই পদাৰ্থবিলাক বাহিৰলৈ ওলাব নোৱাৰে ক্ৰেটিনিনটো আমাৰ মাছল ব্ৰেকডাউন প্ৰডাক্ট আমাৰ মাছলবিলাক যেতিয়া ভাঙে শৰীৰত তাৰ পৰা ক্ৰেটিনিনটো ওলায় গতিকে কিডনীৰ দ্বাৰা সি বাহিৰেদি প্ৰস্ৰাৱৰ আকাৰে বাহিৰলৈ ওলাই যাব লাগে যেতিয়া সি বাহিৰলৈ ওলাই নোযোৱা হয় তেতিয়াহ'লে শৰীৰত ক্ৰেটিনিনটো বাঢ়িব পাৰে আৰু সেইটো আমি ব্লাডৰ এটা তেজৰ পৰীক্ষা এটা কৰি আমি সেইটো আমি অনুধাৱন কৰিব পাৰোঁ গতিকে এইটো এটা ইণ্ডিকেটৰ হয় কিডনীটো কিমান অনিষ্ট হৈছে তাৰ এটা ইণ্ডিকেটৰ কিন্তু লগে লগে আমি আৰু কিছু পেৰামিটাৰ চোৱা দৰকাৰ যে শৰীৰৰ পৰা পানীটো ওলাই নোযোৱাৰ কাৰণে যদি খুব কম সময়ৰ ভিতৰত হৈছে তেতিয়াহ'লে কেতিয়াবা বুকত পানী জমা হ'ব পাৰে আৰু শৰীৰৰ পৰা যদি পটেছিয়ামবিলাক ওলাই যাব পৰা নাই হাইপাৰকেলেমিয়া বুলি এটা কণ্ডিশ্যন হয় পটেছিয়াম বাঢ়ি যাব ধৰে 5.5লৈকে বডিত পটেছিয়াম থাকিব লাগে তাতকৈ বাঢ়িব আৰম্ভ কৰে শৰীৰত যেতিয়া শৰীৰৰ পৰা পানীবিলাক যিহেতু কিডনীটো এটা ফিল্টাৰ হয় গতিকে কিডনীয়ে শৰীৰত আমাৰ অলাগতিয়াল পদাৰ্থবিলাকৰ লগে লগে অতিৰিক্ত পানীখিনিও বাহিৰলৈ ওলাই দিছে যেতিয়া ওলাব নোৱাৰা হয় তেতিয়া শৰীৰটো লাহে লাহে ফুলিব আৰম্ভ হয় দেখিব যে মুখখন ফুলি আছে ভৰিবিলাক ফুলি আছে তাৰমানে আমাৰ শৰীৰত পানীৰ পৰিমাণটো বাঢ়ি গৈছে বাঢ়ি যোৱাৰ লগে লগে কি হ'ব শৰীৰত আকৌ আমাৰ ছডিয়ামৰ পৰিমাণটো কমি যাব যিটো 135 to 145 থাকিব লাগে গতিকে এই যিটো ইলেক্ট্ৰলাইটবিলাকৰ ইম্বেলেঞ্চ ৱাটাৰ ইম্বেলেঞ্চ এই গোটেইবিলাকে আমাৰ শৰীৰৰ কাৰণে যথেষ্ট মাৰাত্মক গতিকে যেতিয়া ক্ৰেটিনিনটো বাঢ়িব ধৰে 1.5 2.5 3.5 4 4.5 এনেকৈ যেতিয়া লাহেকৈ বাঢ়ি গৈ থাকিব তেতিয়া আমাৰ এই ইলেক্ট্ৰলাইটবিলাকৰ প্ৰব্লেমবিলাক আহি থাকিব লগতে আমাৰ কিডনীটোৱে আমাৰ শৰীৰত যিবিলাক আমাৰ ৰক্তকণিকা আমাৰ ফৰ্মেশ্যন হয় ৰেড ব্লাড চেল সেই ৰক্তকণিকাবিলাক শৰীৰত ফৰ্মেশ্যনৰ কাৰণে যিটো ছিগনেল আহে সেইটো কিডনীৰ পৰা যেতিয়া কিডনীৰ কাম কৰা ক্ষমতাটো কমি যাব তেতিয়া আমাৰ শৰীৰত এটা ৰক্তহীনতা এনিমিয়া হ'ব আকৌ আমাৰ কেলছিয়ামৰ যিটো মেটাবলিজম থাকে সেই কেলছিয়াম মেটাবলিজমটোতো কিডনীৰ একদম অপৰিহাৰ্য মানে তাৰ অৱদান বহুত ডাঙৰ গতিকে লাহে লাহে বোনবিলাক উইক হ'বলৈ ধৰিব গতিকে গোটেই প্ৰব্লেমবিলাক লাহে লাহে আৰম্ভ হয় যেতিয়া ছাৰ কথাখিনি মই আধাতে ৰাখি দিছোঁ মই জানিম এগৰাকী দৰ্শক বহুত সময়ৰ পৰা অপেক্ষা কৰি আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু কি জানিব বিচাৰিছে জনাওক মই হাজোৰ পৰা কৈছোঁ মই মানে আজি 7 বছৰ আগতে ইউটেৰাইনাছ অপাৰেশ্যন কৰিছিলোঁ কিন্তু অপাৰেশ্যন কৰাৰ 2 বছৰমান পিছত মোৰ মানে পেচাবটো খুব জ্বলা পোৰা কৰে
কিন্তু কেনেকুৱা নহয়, ৰেগুলাৰ নহয়, মানে কেতিয়াবা বছৰত এবাৰ, 6 মাহত এবাৰ, মানে ইনফেকশ্যনৰ কাৰণে মই পৰীক্ষাও কৰিছোঁ, কিন্তু কোনো মানে বেয়া পোৱা নাই। কিন্তু এইটো ইনফেকশ্যন নে কিবা কিডনীৰ প্ৰব্লেম সেইটো জানিব বিচাৰিছোঁ। জনাব নেকি বাৰু? হেল্ল', হয়, আপোনাৰ বয়সটো বাইদেউ? মোৰ 55। 55 years. okay. হয় হয় হয়। ছুগাৰ প্ৰেছাৰ এনেকুৱা কিবা অসুবিধা আছে নেকি বাৰু? ব্লাড প্ৰেছাৰ বা হাই ছুগাৰ এনেকুৱা অসুবিধা আছে নেকি? নহয়, বাকীবিলাক নাই বাৰু। মোৰ কিন্তু অলপ কলেষ্ট্ৰল আছে, কিন্তু কলেষ্ট্ৰলত মানে ডক্তৰে ঔষধ দিয়া নাই, অনলি মানে বাচি বিচাৰি খাব দিছিলে। মই মানে বৰ্তমান সিজোৱা বস্তুৱে খাই থাকোঁ আৰু দালি চালি চব সিজোৱা, মাংস কণী এইবিলাক বন্ধ কৰি দিছোঁ, মানে মাছটো খাওঁ। আৰু মানে প্ৰেছাৰ আছে, প্ৰেছাৰটো আছে, কিন্তু প্ৰেছাৰটো কেনেকুৱা, মানে কেতিয়াবা একদম বহুত বেছি হয় আৰু কেতিয়াবা মানে নাথাকে, নৰ্মেলত থাকে। হয়, আপোনাক আমি উত্তৰটো আমি কৈছোঁ, আপুনি টেলিভিশ্যনৰ পৰ্দাতে চাব পাৰিব। তেখেতে যিটো ক'লে যে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বছৰত এবাৰ বা দুবাৰকৈ তেওঁ হয়, সেইটোৱে সেই ৰিকাৰেণ্ট ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন, ৰিকাৰেণ্ট UTI ইন ফিমেল। সকলো মহিলাৰে প্ৰস্ৰাৱৰ জ্বলা-পোৰা কৰাৰ সমস্যাটো পুৰুষসকলতকৈ বেছিকৈ দেখা যায়। হয়, তেওঁলোকৰ যিটো মূত্ৰনলী সেইটো 3 চেণ্টিমিটাৰমান থাকে, গতিকে বাহিৰৰ পৰা ইনফেকশ্যন মহিলাৰ ক্ষেত্ৰত খুব সহজে ভিতৰলৈ সোমাই যাব পাৰে। পুৰুষৰ ক্ষেত্ৰত মূত্ৰনলীৰ দৈৰ্ঘ্যটো থাকে 20 চেণ্টিমিটাৰমান, বাহিৰৰ পৰা ইনফেকশ্যনটো সহজে সোমাই যাব নোৱাৰে। মহিলাসকলে প্ৰস্ৰাৱ বাহিৰলৈ যদি যায়, হয়তো বজাৰ কৰিবলৈ গ'ল বা কিবা মললৈ গ'ল, তেনেকৈ তাৰে যিটো প্ৰস্ৰাৱাগাৰ থাকে তাৰ যিটো ক্লিনলিনেছৰ ওপৰত অলপমান সন্দেহ থাকে আৰু নকৰে, প্ৰস্ৰাৱটো ৰাখি থৈ দিয়ে। যেতিয়া ৰাখি থৈ দিয়ে তেতিয়া আকৌ বীজাণুবিলাক ওপৰলৈ সোমাই যাবৰ কাৰণে এটা এক্সট্ৰা সময় পায়, গতিকে ফ্লাছিং মেকানিজমটো ভালকৈ কাম নকৰিলে। আকৌ বাহিৰলৈ গ'লে যাতে প্ৰস্ৰাৱ নালাগে তাৰ কাৰণে কি কৰে, ঘৰৰ পৰা যোৱাৰ আগৰ পৰাই কিছু সময় আগৰ পৰা পানী কমকৈ খাই যায়। গতিকে এই চববিলাকে সহায় কৰিলে যে বেক্টেৰিয়াবিলাক ওপৰলৈ উঠি যাবলৈ বেছি সময় পালে। গতিকে আপোনাৰ কাৰণে পৰামৰ্শটো হ'ল যে আপুনি পানী বেছিকৈ খাব আৰু প্ৰস্ৰাৱ লাগিলে প্ৰস্ৰাৱটো ৰাখি থ'ব নালাগে, প্ৰস্ৰাৱ কৰিবলৈ চেষ্টা কৰিব লাগে। ফল মূল জাতীয় বস্তুবিলাক বেছিকৈ খাব লাগে আৰু খুব জ্বলা মছলা জাতীয় খাদ্যবিলাক এভইড কৰিব লাগে। আৰু খুব বেছি অসুবিধা হ'লে 3-4 দিনৰ কাৰণে কিছু এণ্টিবায়'টিকৰো দৰকাৰ হয়। আপুনি এজন চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। এখন আল্ট্ৰাছ'ন'গ্ৰাফি কৰি চাব লাগে যাতে আপুনি প্ৰস্ৰাৱ কৰাৰ পিছত মূত্ৰাশয়ৰ পৰা গোটেইবিলাক প্ৰস্ৰাৱ বাহিৰলৈ নিৰ্গত হৈছে নে নাই, নে ভিতৰত কিছু যদি জমা থাকি গৈছে তেতিয়াহ'লে তাৰ কাৰণেও আমি ঔষধ পাতিৰ দ্বাৰাই ব্যৱস্থা কৰিব পাৰোঁ ইনিচিয়েলি। আৰু যদি নহয় কেতিয়াবা আমি প্ৰস্ৰাৱৰ যিটো ৰাস্তা সেইটো আমি চিষ্টস্কপি এণ্ড ডাইলেটেশ্যন বুলি এটা সৰু অস্ত্ৰোপচাৰ আছে, অফিচ প্ৰচিজিয়ৰ বুলি কয়, আহি কৰাই পেলাই খোজকাঢ়ি আকৌ গুচি যাব পাৰে। তেনেকুৱা এটা প্ৰচিজিয়ৰ আছে আমাৰ, সেই ধৰণে হয়। আৰু যিহেতু আপোনাৰ বয়সটো কৈছে 55 ইয়াৰ্ছ, গতিকে আমি এইটো পষ্ট মিনপজেল উইমেন বুলি কওঁ। সেইখিনি সময়তো প্ৰস্ৰাৱৰ ৰাস্তাৰ ওচৰৰ যিবিলাক টিচুবিলাক আমাৰ শৰীৰত যিটো মহিলাসকলৰ হৰমন ইষ্ট্ৰজেন, এই ইষ্ট্ৰজেনটো কমি যোৱাৰ কাৰণেও কেতিয়াবা হ'ব পাৰে। গতিকে আপুনি এজন ইউৰলজিষ্টৰ যদি দেখায় বা আমাৰ যদি মোক দেখাব বিচাৰিলে আমাৰ কিডনী হস্পিটেল সোণাপুৰতো মোক পাব। আহিলে আমি মতে চাই চিতি আপোনাক যদি আমি ঔষধ আৰু কিছু জীৱনশৈলীৰ পৰিৱৰ্তন কৰিলে আপুনি নিশ্চয়কৈ উপকৃত হ'ব। খুব ধুনীয়াকৈ ছাৰে আচলতে বুজাই দিছে। প্ৰত্যেকগৰাকী দৰ্শকৰ ফোন কলছবিলাকৰ এগেইনষ্টতে ছাৰে যিখিনি আমাক পৰামৰ্শ দিছে সঁচাকৈ খুব ধুনীয়াকৈ আমাক দিছে। আমি অনুষ্ঠান অব্যাহত থাকিব, কিন্তু চমু বিৰতি লৈ ল'ব লাগিব। বিৰতিৰ পিছতে আমি পুনৰ কথা পাতিম এই সম্পৰ্কে, কিন্তু পুনৰবাৰ দৰ্শকসকলক জনাই দিওঁ যে আমি আজি বৃক্কজনিত সমস্যা লগতে ইউৰিনৰ সমস্যাৰ সম্পৰ্কে কথা পাতি আছোঁ। আপোনালোকেও যদি কিবা জানিব বিচাৰিছে তেনেহ'লে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰিব। আমাৰ ফোন নম্বৰো দি থোৱা আছে। অনুষ্ঠান অব্যাহত থাকিব, পুনৰ চমু বিৰতি। বিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ। আৰু আজি মোৰ সৈতে উপস্থিত আছে বৃক্ক ৰোগ বিশেষজ্ঞ ডাক্তৰ অৰূপ কুমাৰ নাথ। খুব ধুনীয়াকৈ ছাৰে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমাক পৰামৰ্শ দি আছে। তাৰ মাজতো আমি কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ। দৰ্শকসকলৰ সুবিধাৰ বাবে মই কিছু প্ৰশ্ন উত্থাপন কৰিছোঁ। সমান্তৰালকৈ আমি দৰ্শকসকলৰ ফোন কলছবোৰো গ্ৰহণ কৰি আছোঁ। ছাৰে খুব ধুনীয়াকৈ পৰামৰ্শ দি আছে। দৰ্শকসকলক জনাই দিওঁ, ছাৰে যিখিনি ইতিপূৰ্বে আমাক পৰামৰ্শ দিলে সেই পৰামৰ্শখিনি যদি আপোনালোকে পুনৰ শুনিব বিচাৰে তেনেহ'লে আমি দুখিত যে এই অনুষ্ঠানটো আমাৰ পুনৰ সম্প্ৰচাৰ নহয়, কিয়নো পোনপটীয়া সম্প্ৰচাৰত থাকোঁ, আপোনালোকৰ ফোন কলছ আমি গ্ৰহণ কৰোঁ। পুনৰ সম্প্ৰচাৰ কৰিবলৈ সেইখিনি আমাৰ কাৰিকৰী অসুবিধা আছে। কিন্তু আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত উপলব্ধ হয় এই অনুষ্ঠানটো। গতিকে আপোনালোকে যদি ছাৰৰ পৰামৰ্শখিনি শুনিব বিচাৰে তেনেহ'লে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আমাৰ এই অনুষ্ঠানটো চাব পাৰিব। অনুষ্ঠানৰ মাজলৈ আহিছোঁ। ছাৰ, পুনতে এটা ফোন কলছ লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব। আপোনাক স্বাগতম জনাইছোঁ। আপুনি ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব।
মই বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ, প্ৰশান্ত দাসে। হয় ডাঙৰীয়া, জনাওক আপুনি কি জানিব বিচাৰিছে? মই জানিব বিচাৰিছোঁ মানে মোৰ আপোনাৰ এই কিডনী মানে আপোনাৰ টেষ্টিছ ৰাইট চাইডৰ টেষ্টিছটো অলপ বিষ হৈ আছে মানে। ৰাইট চাইডে আপোনাৰ বিষ হৈ আছে, কেতিয়াৰ পৰা বিষাই আছে? মোৰ আপোনাৰ আজি 10-15 দিন মানে হ'ল নেকি। কথাখিনি অহা নাই, মাজে মাজে আহিছে, মাজে মাজে নাইকিয়া হৈ গৈছে আপোনাৰ কথাখিনি। আপুনি অকণমান নেটৱৰ্ক থকা জেগালৈ আহকচোন। হেল্ল'। হয় মানে প্ৰব্লেমটো কিহৰ কাৰণে হয় জানিব পাৰিম নেকি? কৈছে যে টেষ্টিছ অণ্ডকোষৰ কথা কৈছে নে কিডনীৰ কথা কৈছে বাৰু? মই টেষ্টিছৰ কথাই কৈছোঁ মানে। লগত আপোনাৰ বিষ আছে, তাৰ লগত কিবা ফুলি উঠিছে নেকি? নাই তেনেকুৱা ছাৰ ফুলা মেলা একো হোৱা নাই, খালি অলপ বিষটো অলপ মানে আছে মানে, ইমান বেছিকৈও নহয়, অলপ কম পৰিমাণে হৈ আছে। আৰু আপোনাৰ প্ৰস্ৰাৱত কিবা অসুবিধা, প্ৰস্ৰাৱ জ্বলা পোৰা? নাই, প্ৰস্ৰাৱটো ছাৰ ক্লিয়াৰ আছে। হয়, আপোনাক উত্তৰটো আমি দিছোঁ, আমি তেখেতক উত্তৰটো দি দিওঁ। আপুনি টেলিভিশ্যনতে চাব পাৰিব। তেখেতে যিটো ক'লে যে তেখেতৰ অণ্ডকোষ মানে টেষ্টিছত পেইন আছে অলপ, গতিকে টেষ্টিছত পেইনটো টেষ্টিছত হোৱা ইনফেকশ্যন, এপিডিডিমৰ অকাইটিছ বুলি ক'ব পাৰি। কেতিয়াবা তাত পানী জমা হ'ব পাৰে, কেতিয়াবা কিন্তু কিডনীৰ পৰা নামি অহা পাথৰৰ কাৰণেও বিষটো কেতিয়াবা অণ্ডকোষৰ ফাললৈ আহিব পাৰে। যদি কিডনীৰ যিটো মূত্ৰ পৰিবাহী নলী ইউৰেটাৰ বুলি কয়, ইউৰেটাৰত যদি পাথৰ আহি তলৰ অংশত লাগি ধৰে, তেতিয়াও কিন্তু পেইনটো টেষ্টিকুলৰ ফালে আহিব পাৰে। গতিকে আপুনি এজন চিকিৎসকৰ ওচৰলৈ বা শল্য চিকিৎসকৰ ওচৰলৈ আহি এবাৰ পৰামৰ্শ ল'লে ভাল। লগতে এখন আল্ট্ৰাছ'ন'গ্ৰাফি, এবড'মেনৰ এখন আল্ট্ৰাছাউণ্ড আৰু আপোনাৰ যিটো অণ্ডকোষ আমি স্কৰ্টেল আল্ট্ৰাছাউণ্ড বুলি কওঁ, এখন আল্ট্ৰাছ'ন'গ্ৰাফি কৰিব লাগে। সাধাৰণ ব্লাড টেষ্ট কেইটামান কৰিলে আপুনি আমি কথাটো বুজিম বা যি চিকিৎসকে চাব তেওঁ কথাটো বুজিব পাৰিব আৰু সেইধৰণে আপোনাক কিছু পৰামৰ্শ দিব। আৰু এতিয়া মই আপোনাক এটা পৰামৰ্শ দিওঁ যে আপুনি অলপমান আণ্ডাৰৱেৰটো অকণমান টানকৈ পিন্ধক, যাতে টেষ্টিছটো অলপমান ছাপৰ্ট পায়। আমি যিটো স্কৰ্টেল ছাছপেঞ্চৰী বেণ্ডেজ বুলি এটা বেণ্ডেজ পায় ফাৰ্মাচীত, আপুনি সেইটো কিনি আনিও পিন্ধিব পাৰে। মই আকৌ কৈছোঁ স্কৰ্টেল ছাছপেঞ্চৰী বেণ্ডেজ, সেই বেণ্ডেজটো যদি পায় তেতিয়া আপুনি যদি আহি পিন্ধি লয়, তেতিয়া আপুনি চিকিৎসকৰ ওচৰলৈ যোৱাৰ আগলৈকেও কিছু আৰাম পাব। আৰু যদি তেনেধৰণৰ অসুবিধা আছে তেতিয়াহ'লে আপুনি আণ্ডাৰৱেৰটো অকণমান টান কৰি পিন্ধিব লাগিব। টান আণ্ডাৰৱেৰ পিন্ধিব লাগিব। হয় ডাঙৰীয়া, নিশ্চয় আপুনি উত্তৰটো পাইছে। আৰু এটা ফোন আছে ছাৰ, আমি ফোনটো লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব। মোক খুজিলে মই ক'ম। ডাঙৰীয়া কওক, আপুনি ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে? মই আজ্ঞাতুৰীৰ পৰা কৈছোঁ, আজ্ঞাতুৰী। হয় ডাঙৰীয়া, আপুনি জনাওক কি জানিব বিচাৰিছে। মই পুষ্পেটৰ বিষয়ে অলপমান জানিব বিচাৰিছোঁ। কওকচোন। ডাঙৰীয়া, কাইণ্ডলি আপুনি অনুগ্ৰহ কৰি টেলিভিশ্যনৰ পৰ্দাৰ পৰা অকণমান আঁতৰলৈ আহি আপোনাৰ ক'বলগীয়াখিনি কৈ আপুনি টেলিভিশ্যনৰ পৰ্দাৰ কাষলৈ যাব পাৰিব। আপোনাৰ ক'বলগীয়াখিনি টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাক কওক, তেতিয়া আমাৰ শুনিবলৈ সুবিধা হ'ব, অনুগ্ৰহ কৰি। ক্ষমা কৰিব ডাঙৰীয়া, আমি দুখিত যে আপোনাৰ ফোনটো আমি কাটি দিব লাগিব, কাৰণ আমি অনুমান কৰিছোঁ যে আপুনি টেলিভিশ্যনৰ নিচেই কাষতে থাকি আমাৰ সৈতে কথা পাতি আছে, যাৰ কাৰণে আপোনাৰ শুনাত কিছু পলম হৈছে, সেইকাৰণে আমাক আপোনাৰ কথাখিনি ক'বলৈ অসুবিধা হৈছে। যি কি নহওক, পৰৱৰ্তী সময়ত আপোনাৰ কথাখিনি আমি ল'বলৈ চেষ্টা কৰিম। ছাৰ, আমাৰ অনুষ্ঠান সামৰিব লাগিব, সময় চমু চাপি আহিছে, গতিকে আমি আৰু দৰ্শকৰ ফোন কল গ্ৰহণ নকৰোঁ এই মুহূৰ্তত। দুটামান মই কথা জানি ল'ব বিচাৰিছোঁ। মই পুনতে এটা কথা জানিব বিচাৰিছোঁ, ইউৰ'লজি আৰু নেফ্ৰলজিৰ মাজৰ পাৰ্থক্যটো কি ছাৰ? আপুনি কেইবাগৰাকীও ৰোগীক ইউৰ'লজি আৰু নেফ্ৰলজিৰ ডক্টৰৰ পৰামৰ্শ ল'বলৈ ক'লে, পাৰ্থক্যটো কি অকণমান যদি বুজাই দিয়ে? হয়, পাৰ্থক্যটো ইউৰ'লজি আৰু নেফ্ৰলজি বিশেষত কিডনীৰ যি মেডিচিন ছুপাৰ স্পেচিয়েলিষ্ট তেওঁলোকক নেফ্ৰলজিষ্ট বুলি কয়। কিডনীৰ ডিজিজবিলাক তেওঁলোকে মেডিচিনৰ দ্বাৰাই ট্ৰিটমেণ্ট কৰে। তেওঁলোকো ছুপাৰ স্পেচিয়েলিষ্ট হয়। MBBSৰ পিছত মাষ্টাৰ ডিগ্ৰী মেডিচিন বিভাগত মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত মেডিচিনৰ বিভিন্ন বিভাগ, যেনেকৈ কাৰ্ডিঅ'লজি থাকে, যেনেকৈ নিউৰ'লজি থাকে, তেনেকৈ নেফ্ৰলজিও এটা বিভাগ, য'ত কিডনীৰ বিভিন্ন ৰোগৰ চিকিৎসা ঔষধৰ পদ্ধতিৰে কৰা হয়। কিডনী বিকল হৈ যোৱা বা গ্ল'মেৰুলাৰ নেফ্ৰাইটিছ বুলি কিছুমান কণ্ডিশ্যন থাকে, এই অসুবিধা
অসুবিধাবিলাক নেফ্ৰলজিষ্টৰ পৰিসৰৰ ভিতৰত পৰে আকৌ ইউৰলজিষ্টক আমি বৃক্কৰোগ বিশেষজ্ঞ নহয় আমি মূত্ৰতন্ত্ৰ বিশেষজ্ঞ বুলিহে কওঁ সচৰাচৰ তেখেতসকলে কিডনিৰ পৰা ধৰি কিডনিত য'ত প্ৰস্ৰাৱবিলাক প্ৰস্তুত হয় তাৰ পৰা ইউৰেটাৰ যিটো মূত্ৰ পৰিবাহী নলী সেই মূত্ৰ পৰিবাহীৰ নলী দি প্ৰস্ৰাৱবিলাক আহি মূত্ৰাশয়ত জমা হয় গতিকে মূত্ৰাশয় অংগটো তাৰপিছত মূত্ৰাশয়ৰ পৰা প্ৰস্ৰাৱটো বাহিৰলৈ ওলাই যোৱা মূত্ৰনলী তাৰপিছত প্ৰস্টেট গ্ৰন্থি তাৰপিছত পুৰুষ আৰু মহিলাৰ জননেন্দ্ৰিয় এই গোটেই যিটো ছিষ্টেম প্ৰস্ৰাৱবিলাক নামি অহা বা প্ৰস্ৰাৱ থকা জমা হৈ থকা য'ত প্ৰস্ৰাৱ প্ৰস্তুত হয় এই গোটেই অংগ প্ৰত্যংগবিলাকৰ যিবিলাক অসুবিধা সেইবিলাক অস্ত্ৰোপচাৰৰ দ্বাৰা বিশেষভাৱে অস্ত্ৰোপচাৰ কেতিয়াবা ঔষধ পাতিৰ দ্বাৰাও হয় কিন্তু অস্ত্ৰোপচাৰৰ দ্বাৰা কৰা যিটো বিভাগ সেইটো হ'ল আমাৰ ইউৰলজি মই সেইকাৰণে কয় মূত্ৰতন্ত্ৰ বিভাগ মানে প্ৰস্ৰাৱটো কিডনিত ফৰ্মেশ্যন হ'ল আৰু কিডনিৰ পৰা তললৈ নিৰ্গত হৈ বাহিৰলৈ ওলাই গ'ল এই যিখিনি অংগ প্ৰত্যংগ তাৰ লগত জড়িত থাকিলে সেই অংগ প্ৰত্যংগখিনিৰ যিবিলাক অসুবিধা হ'ব সেই গোটেই অসুবিধাবিলাক ইউৰলজিষ্টে চাব আৰু কিডনিৰ যিটো অসুবিধা যিবিলাক ঔষধৰ দ্বাৰা ট্ৰিটমেণ্ট কৰা সম্ভৱ সেইখিনি নেফ্ৰলজিষ্টে চাব খুব ধুনীয়াকৈ বুজাই দিছে ছাৰ আৰু এটা কথা মই জানিব বিচাৰিছোঁ কম সময়ৰ ভিতৰতে হাৰ্নিয়াৰ সম্পৰ্কে অকণমান জানিব বিচাৰিছোঁ ইয়াৰ পৰা উপশমৰ উপায় কি হয় হাৰ্নিয়া শৰীৰৰ বিভিন্ন ঠাইত হাৰ্নিয়া হ'ব পাৰে যেনেকৈ আমাৰ ইউৰলজিৰ আমাৰ যিটো পৰিসৰৰ ভিতৰত আমাৰ ইনগুইনাল হাৰ্নিয়া বুলি কয় যিটো গ্ৰইন এৰিয়াত হাৰ্নিয়া হ'ব পাৰে কেতিয়াবা ইনচিচনেল হাৰ্নিয়া ক'ৰবাত যদি আমি অপাৰেশ্যন অস্ত্ৰোপচাৰ এটা পেট কাটি অস্ত্ৰোপচাৰ হৈছিলে সেই জেগাখিনি যদি ফুলি উঠে সেইটো ইনচিচনেল হাৰ্নিয়া বুলি কয় ডাইফ্ৰামেটিক হাৰ্নিয়া হ'ব পাৰে তাৰপিছত আমাৰ ব্ৰেইন ষ্টেম হাৰ্নিয়া হ'ব পাৰে হাৰ্নিয়া মানে কি যে এটা শৰীৰত থকা কিবা এটা ছিদ্ৰৰ ফালেদি যদি অন্য এটা অৰ্গেন সেইফালেদি পাৰ হৈ গুচি যায় সেইটোৱে হাৰ্নিয়া এতিয়া আমাৰ যিটো ইনগুইনাল হাৰ্নিয়া কয় খুব কমন বুলি ক'লে আমি সেইটোৱে ভাবোঁ আৰু পুৰুষসকলৰ বেছিকৈ হয় তাতে কি হয় এই কঁকালৰ ঠিক তলৰ অংশটোত ফুলি উঠে এনেকৈ আৰু কেতিয়াবা সেইটো গৈ পেলাই আমাৰ অণ্ডকোষলৈকে যাব পাৰে আৰু তাত যিটো কণ্টেণ্ট থাকিব সেই কণ্টেণ্টটো হ'ব পাৰে আমাৰ ইণ্টেষ্টাইন হ'ব পাৰে তাৰপিছত এনেকৈ বিভিন্ন অংগ কেতিয়াবা ইউৰিনেৰী ব্লাডাৰটো সেইফালেদি নামি যাব পাৰে গতিকে সেইটো কয় ইনগুইনাল হাৰ্নিয়া অমেণ্টাম বুলি এটা আমাৰ যিটো পুলিচমেন অফ এবডমেন বুলি কয় পেটৰ ভিতৰত যদি ইনফেকশ্যন হয় অমেণ্টামটো গৈ তাত লাগি ধৰে গতিকে সেই বস্তুটো সেই হাৰ্নিয়াৰ সেই ফুটাটোৰ ফালেদি সোমাই যাব পাৰে আকৌ যেনেকৈ ক'লো ইনচিচনেল হাৰ্নিয়া গতিকে এইবিলাক কিন্তু হাৰ্নিয়া যদি হয় তাৰ ট্ৰিটমেণ্টটো বিশেষত অস্ত্ৰোপচাৰৰ দ্বাৰাই সেই ঠিক কৰিব যাব ছাৰ এঘণ্টা সময় কেতিয়া গ'ল গমেই নাপালোঁ যি কি নহওক আমি অনুষ্ঠান সামৰিব লাগিব পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু তাৰ পূৰ্বে আপোনাক যদি দৰ্শকসকলে লগ পাব বিচাৰে তেনেহ'লে ক'ত লগ পাব এবাৰ যদি কৈ দিয়ে হয় মই দিনটোৰ ঠিক 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজেছ উত্তৰ পূব ভাৰতৰ প্ৰথমখন কিডনি হস্পিটেল যাৰ গোটেই উত্তৰ পূববাসীৰ আশীৰ্বাদ আৰু নেদেখাজনৰ আশীৰ্বাদত আমি যোৱা 12 তাৰিখে এবছৰ আমি কমপ্লিট কৰিলোঁ এই প্ৰথমখন কিডনি হস্পিটেল সোণাপুৰ নাজিৰাঘাটত অৱস্থিত তাতে মোক ৰাতিপুৱা 9টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈ পাব আৰু মোৰ লগত মোৰ সহকৰ্মী আৰু 4জন ইউৰলজিষ্ট আছে আমি 5জন ইউৰলজিষ্ট আছোঁ আমি প্ৰত্যেকজনেই ইউৰলজি বিভাগৰ বেলেগ বেলেগ ধৰণৰ ট্ৰিটমেণ্ট কৰোঁ এজনে পাথৰ এজনে কেঞ্চাৰ এজনে পুৰুষৰ যৌন সমস্যা এজনে কিডনি বিকল হৈ কেনেকৈ বৃক্ক সংৰোপণ কৰাটো আৰু মই নিজে লেজাৰ প্ৰষ্টেট গ্ৰন্থি আৰু ব্লাডাৰ কেঞ্চাৰ আদি মই লেজাৰ ট্ৰিটমেণ্টবিলাক মই কৰোঁ গতিকে আৰু তাত আমাৰ নেফ্ৰলজিষ্ট আছে তাত মোক তাতেই লগ ধৰিব পাৰিব হয় ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এঘণ্টা সময় দিলে আৰু আশা কৰিছোঁ আমাৰ দৰ্শকসকল আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ পৰৱৰ্তী সময়তো আকৌ লগ পাম আৰু এয়া আছিল আমাৰ সৈতে আজি বৃক্কৰোগ বিশেষজ্ঞ ডাক্তৰ অৰূপ কুমাৰ দাস পৰৱৰ্তী দিনতো আমি পুনৰ বিশেষজ্ঞ চিকিৎসকৰ সৈতে আপোনালোকক লগ পাম আমাৰ এই অনুষ্ঠান ডক্টৰ চনকলতে তেতিয়ালৈকে চাই থাকক প্ৰথম খবৰ 24x7 ধন্যবাদ